এই মুহূৰ্তত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ এটা অতি চৰ্চিত খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ যে বিভাগীয় অনুমতি নোলোৱাকৈ কোনো কৰ্মচাৰীয়ে কোনো ডিগ্ৰী ডিপ্লোমা ল'ব নোৱাৰিব বা উচ্চ শিক্ষাত নামভৰ্তি কৰিব নোৱাৰিব বা কোনো তেনেধৰণৰ পৰীক্ষা চাকৰিৰ পৰীক্ষা হওক আদিত আবেদন কৰিব নোৱাৰিব। এয়া অসম ছাৰ্ভিচ ৰুলছ 1965 লগতে অসম ছাৰ্ভিচ ৰুলছ 1964 বিধি অনুসৰি এতিয়া এক খবৰ আহি পৰিছে যে বিভাগীয় অনুমতি নোহোৱাকৈ ডিগ্ৰী লোৱাসকল বিপদত পৰিব। এবাৰ শিক্ষা বিভাগৰ পৰা কঠোৰ জাননী প্ৰকাশ কৰিছে আৰু অতি চৰ্চিত হৈছে কৰ্মচাৰীসকলৰ মাজত, কাৰণ বিভাগীয় অনুমতি নোহোৱাকৈ ডিগ্ৰী ডিপ্লোমা ল'বলৈ যোৱা শিক্ষকসকলৰ বাবে কঠোৰ জাননী জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়। আজি মাধ্যমিক শিক্ষা সঞ্চালকালয়ক মমতা হোজাই ৰাজ্যৰ পৰিদৰ্শকলৈ বুলি পত্ৰ প্ৰেৰণ কৰি কয় যে ৰাজ্যৰ একাংশ যে প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ শিক্ষকে শৈক্ষিক তথা বৃত্তিমুখী শিক্ষাৰ অৰ্হতা অৰ্জনৰ বাবে বিভাগৰ অনুমতি নোহোৱাকৈ কেতবোৰ কাৰ্য সংগঠিত কৰি থকাটো পোহৰলৈ আহিছে আৰু অসম অসামৰিক সেৱা বিধি অনুসৰি এয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু ৰাজ্যৰ শিক্ষা বিভাগেও কোনো কাৰণত এনে কাৰ্যক প্ৰশ্ৰয় নিদিয়ে বুলি স্পষ্ট কৰি দিছে। মন কৰিব যে কেৱল শিক্ষা বিভাগতে নহয়, অসম অসামৰিক সেৱা বিধি অনুসৰি যে সকলো বিভাগৰ ক্ষেত্ৰত একেই কথাই প্ৰযোজ্য হ'ব যে ৰাজ্যৰ শিক্ষা বিভাগেও এই কথাক প্ৰশ্ৰয় নিদিয়ে বুলি স্পষ্ট কৰিছে। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই কয় যে আছাম চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুলছ 1965 13 নং বিধি অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে নিযুক্তি প্ৰদান কৰা কৰ্তৃত্বৰ অনুমতি নোহোৱাকৈ শিক্ষানুষ্ঠানত উপস্থিত নামভৰ্তি কৰিব নোৱাৰিব আৰু সমান্তৰালভাৱে কোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণও হ'ব নোৱাৰিব। আৰু ৰাজ্যৰ কোনো প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক বা আন কৰ্মচাৰীয়ে যদি এই বিধি উলংঘা কৰি বিভাগীয় অনুমতি নোহোৱাকৈ শৈক্ষিক তথা আন বৃত্তিগত অৰ্হতা অৰ্জন কৰিছে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সঞ্চালক মমতা হোজাই কয়। আৰু আছাম ছাৰ্ভিচ ৰুলছ 1964 অধীনত শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হ'ব। আৰু ইয়াৰ কিছু আভাস দিয়ে সঞ্চালক মমতা হোজাইৰ নিৰ্দেশনাটোত উল্লেখ কৰে যে এনে ঘটনা পোহৰলৈ আহিলেই বিভাগীয় অনুমতি নোলোৱাকৈ যিসকল শিক্ষক বা আন কৰ্মচাৰীয়ে কোনো ডিগ্ৰী ডিপ্লোমা গ্ৰহণ কৰিছে তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সমান্তৰালভাৱে আছাম চিভিল ছাৰ্ভিচ ৰুলছ 1965 13 নং বিধি আৰু আছাম ছাৰ্ভিচ ৰুলছ 1964 7 নং বিধি অনুসৰি ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে সঞ্চালকগৰাকীয়ে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধান শিক্ষকৰ আসনৰ ক্ষেত্ৰত যিসকল শিক্ষকে বিভাগীয় অনুমতি নোলোৱাকৈ ডিগ্ৰী ডিপ্লোমা ল'লে তেওঁলোকৰ বিপদ এতিয়া অনিবাৰ্য।